হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লিগেল ক্লাষ্টাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ইংৰাজী ভাষাত পাৰ্ট অফ স্পীচৰ বিষয়ে পঢ়ি আহিছেই। এই পাৰ্ট অফ স্পীচসমূহ হৈছে ইংৰাজী ভাষাত ৮ প্ৰকাৰৰ। এই পাৰ্ট অফ স্পীচসমূহকে আমি অসমীয়া ভাষাত পদৰ ভাগ বুলি কওঁ আৰু আজি আমি এই পদৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। আমি ইংৰাজী ভাষাত পাৰ্ট অফ স্পীচ ৮ প্ৰকাৰৰ পাইছোঁ, কিন্তু আমাৰ অসমীয়া ভাষাত পাৰ্ট অফ স্পীচ ৫ প্ৰকাৰৰহে। বিশেষ্য, বিশেষণ, ক্ৰিয়া, অব্যয়, সৰ্বনামকে ধৰি এই ৫ প্ৰকাৰৰ পদৰ ভাগ আমি অসমীয়া ভাষাত পাওঁ। আহক আমি প্ৰথমে জানি লওঁ পদ মানেনো কি। পদৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমে আমি জানি ল'ব লাগিব শব্দ মানেনো কি। আমি অসমীয়া ভাষাত অ, আ, ক, খকে ধৰি বহুতো বৰ্ণ আমি পাই আহিছোঁ। এই বৰ্ণসমূহৰ সমষ্টিকে শব্দ বুলি ধৰা হয়। অৰ্থাৎ অৰ্থযুক্ত বৰ্ণ আৰু বৰ্ণৰ সমষ্টিকে আমি শব্দ বুলি কওঁ। শব্দৰ পিছতে আমি জানিব লাগিব বাক্য মানেনো কি। আমি প্ৰথমে জানিলোঁ যে বৰ্ণৰ সমষ্টিয়ে হৈছে শব্দ। এই যি বৰ্ণৰ সমষ্টিৰ শব্দ, এই অৰ্থপূৰ্ণ শব্দবিলাকক যেতিয়া আমি সংগতিপূৰ্ণভাৱে অৰ্থাৎ আমি এটা ক্ৰমত আমি ব্যৱহাৰ কৰিম বা সজাম, সি তেতিয়াই বাক্যৰ ৰূপ লাভ কৰে। অৰ্থাৎ অৰ্থযুক্ত আৰু সংগতিপূৰ্ণভাৱে ব্যৱহৃত শব্দৰ সমষ্টিকে আমি বাক্য বোলো। আহক এতিয়া আমি জানো পদ মানে কি। এই শব্দৰ লগত যেতিয়া বিভক্তি যোগ হয় তেতিয়াই পদৰ ৰূপ লয়। এই শব্দবিলাকে তেতিয়া পদৰ ৰূপলৈ পৰিৱৰ্তন হয়। এতিয়া আপোনালোকৰ মনলৈ আহিব যে বিভক্তি মানেনো কি। বিভক্তি হৈছে শব্দৰ পাছত ব্যৱহৃত হোৱা কিছুমান চিন। প্ৰথমেই মই উল্লেখ কৰি আহিছোঁ যে পদৰ ভাগ হৈছে ৫ প্ৰকাৰৰ। আহক এতিয়া আমি এই পদৰ ৫ প্ৰকাৰ ভাগৰ বিষয়ে বহলাই আলোচনা কৰোঁ। প্ৰথম পদবিধেই হৈছে বিশেষ্য পদ। বিশেষ্য পদক আমি নাম পদ বুলিও ক'ব পাৰোঁ। যি পদেই মানুহ, শব্দ, স্থান, প্ৰাণী, চিন্তা, অনুভৱ, অৱস্থা আদিৰ নাম বুজায়। অৰ্থাৎ নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি আহক জানি লওঁ। ৰাম, গুৱাহাটী, মানুহ, গছ, সুখ, আনন্দ, পানী ইত্যাদিবোৰ আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই বিশেষ্য পদৰো কিছুমান সৰু সৰু ভাগ আছে, মানে বিভিন্ন ভাগত আমি ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগটোৱেই হৈছে ব্যক্তিবাচক বিশেষ্য পদ। নিৰ্দিষ্ট ব্যক্তি বা মানুহৰ নাম বুজায়। অৰ্থাৎ যিবিলাক বিশেষ্য পদে নিৰ্দিষ্টকৈ কোনো ব্যক্তিৰ বা স্থানৰ নাম বুজায় সেইবিলাকেই হৈছে ব্যক্তিবাচক বিশেষ্য পদ। উদাহৰণস্বৰূপে ৰাম, সীতা, অসম, ব্ৰহ্মপুত্ৰ এই একো-একোটা হৈছে নাম বা স্থান বুজোৱা ব্যক্তিবাচক শব্দ। জাতিবাচক বিশেষ্য পদ। একেই জাতিৰ সকলোবিলাক বস্তু বা মানুহ বুজোৱা যিবিলাক বিশেষ্য পদ আছে সেইবিলাকে হৈছে জাতিবাচক বিশেষ্য পদ। উদাহৰণস্বৰূপে আমি যদি চাওঁ গৰু, মানুহ, গছ, কাউৰী। উদাহৰণ হিচাপে যদি আমি বাক্যত ব্যৱহাৰ কৰোঁ তেতিয়া আমাক বুজিবলৈ যথেষ্ট সহজ হ'ব। গৰু, যেতিয়া আমি যদি কওঁ গাই গৰুৱে গাখীৰ দিয়ে। যেতিয়া গাই গৰুৱে গাখীৰ দিয়ে বুলি কোৱা হয়, ইয়াত কেৱল এজনী গৰুৰ কথা কোৱা হোৱা নাই, গোটেই গৰু জাতিটোৰ কথা কোৱা হৈছে। যিমান গাই গৰু আছে সেই গোটেই গাই গৰুখিনিয়ে গাখীৰ দিয়া কথাটো আমাক উল্লেখ কৰিছে। অৰ্থাৎ আমি গাই গৰুৰ জাতিটোৰ কথা বুজাইছোঁ। ঠিক তেনেদৰে আমি যদি কওঁ কাউৰীয়ে কা কা কয়। কাউৰীয়ে কা কা কয় বুলি কওঁতে কেৱল এজনী কাউৰীৰ কথা আমি কোৱা নাই বা এটা কাউৰীৰ কথা কোৱা নাই, গোটেই কাউৰীৰ জাতিটোৰ কথা কৈছোঁ যে গোটেই কাউৰী জাতিটোৱে কা কা শব্দ কৰে। অৰ্থাৎ আমাৰ জাতিটো বুজাইছে। আৰু এনে জাতিবাচক যিবিলাক শব্দ আছে সেইবিলাককে আমি জাতিবাচক বিশেষ্য শব্দ বুলি কোৱা হয়। বস্তুবাচক বিশেষ্য পদ। কোনো বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদকে আমি বস্তুবাচক বিশেষ্য পদ বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে আম, কঁঠাল, নিমখ, চেনি, বহী, কলম বহুতো আছে, আমি যাক উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ। গুণবাচক বিশেষ্য পদ। যি বিশেষ্য পদে দুখ, গুণ, অনুভূতি, অৱস্থা, পৰিমাণ আদি বুজায়, আদিৰ নাম বুজায়, তাক আমি গুণবাচক বিশেষ্য পদ বুলি কোৱা হয়। আমি গুণ বুলি ক'লে
ভদ্ৰ, কোনোবা ধুনীয়া, কোনোবা বেয়া, তাৰ বা কোনোবা ভদ্ৰতা, নম্ৰ, ভদ্ৰ, ক্ষমা, দয়া, উচ্চতা, একো-একোটা হৈছে গুণ, যি আমাক গুণ বুজায়। আৰু ভদ্ৰতা, ক্ষমা, দয়া, উচ্চতা এইবিলাক আমি গুণবাচক বিশেষ্য পদৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। ক্ৰিয়াবাচক বিশেষ্য পদ। ক্ৰিয়া মানে হৈছে যিয়ে কাম কৰা বা কোনো কাৰ্য সম্পূৰ্ণ হোৱা বুজায়। এই যি বিশেষ্য পদে ক্ৰিয়া বা কাৰ্যৰ নাম বুজায়। আমি প্ৰথমে উল্লেখ কৰিছোঁ যে বিশেষ্য পদ মানে যি পদে নাম বুজায়, আৰু সেই নাম বুজোৱা মানে সেই নাম বুজোৱা পদবিলাককে আমি ভাগ কৰিছোঁ। কোনোবাই কামৰ মানে ক্ৰিয়াবাচক, কোনোবাই ক্ৰিয়া বা কাৰ্যৰ নাম বুজাইছে তাকে আমি ক্ৰিয়াবাচক বিশেষ্য কৈছোঁ। কোনোবাই কোনো এটা জাতিৰ কথা বুজাইছে, আমি জাতিবাচক বিশেষ্য পদৰ কথা কৈছোঁ। তেনেকে আমি বিশেষ্য পদক ভাগ কৰি আহিছোঁ। এতিয়া আমি ক্ৰিয়াবাচক বিশেষ্য পদৰ কিছু উদাহৰণ চাওঁ আহক। ভোজন, গমন, ভ্ৰমণ, উৰণ ইত্যাদি হৈছে ক্ৰিয়াবাচক বিশেষ্য পদৰ উদাহৰণ। দ্বিতীয় পদটোৱে হৈছে সৰ্বনাম পদ, যাক আমি ইংৰাজীত প্ৰনাউন বুলি কওঁ। যি শব্দই নামৰ বিপৰীতে ব্যৱহাৰ হয় তাকে সৰ্বনাম পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে মই, তুমি, তেওঁ, আমি, এইজন, সেইটো, কোন, কি আদিবোৰ হৈছে সৰ্বনাম পদৰ উদাহৰণ। আমি যদি কওঁ সীতা, সীতায়ে পঢ়ি আছে, সীতা হৈছে এটা নাম মানে বিশেষ্য পদ, কিন্তু আমি সীতাৰ বিপৰীতে তাই পঢ়ি আছে বুলিও আমি ক'ব পাৰোঁ। সেই তাই, সীতাৰ বিপৰীতে আমি কি ব্যৱহাৰ কৰিলোঁ? তাই পঢ়ি আছে। প্ৰথম বাক্যটো কি আছিল? সীতাই পঢ়ি আছে। সীতাটো হৈছে বিশেষ্য পদ, আৰু সীতাৰ বিপৰীতে সলনি আমি যি ব্যৱহাৰ কৰিলোঁ তাই শব্দটো, সেই তাই শব্দটো হৈছে সৰ্বনাম পদৰ উদাহৰণ। এই সৰ্বনাম পদকো আকৌ কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেই সৰ্বনাম পদৰ ভাগসমূহ আমি জানো আহক। ব্যক্তিবাচক সৰ্বনাম। কোনো ব্যক্তি বা প্ৰাণীৰ নামৰ সলনি ব্যৱহাৰ হোৱা সৰ্বনাম পদবিলাককে আমি ব্যক্তিবাচক সৰ্বনাম বুলি কওঁ। যেনেকে মই উদাহৰণ দিছিলোঁ, সীতাৰ বিপৰীতে আমি কি ব্যৱহাৰ কৰিছিলোঁ? তাই। ৰামৰ বিপৰীতে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? সি। তাই, সি, তুমি, যি, কোনোবা ইত্যাদিবোৰ হৈছে ব্যক্তিবাচক সৰ্বনাম পদৰ উদাহৰণ। দ্বিতীয়টো হৈছে কালবাচক সৰ্বনাম। কাল মানে হৈছে সময়, যিবিলাকে সময় বুজায়। বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা সৰ্বনামবোৰকে আমি কালবাচক সৰ্বনাম পদ বুলি আমি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে এতিয়া, তেতিয়া, আজি, কালি, কাহানি, তাহানি এই সকলোবিলাক শব্দই হৈছে কালবাচক সৰ্বনাম পদৰ উদাহৰণ। তৃতীয়টো হৈছে স্থানবাচক সৰ্বনাম পদ। যি সৰ্বনাম পদে স্থান বুজায়, বিশেষ্য পদবোৰৰ সলনি ব্যৱহৃত হয়। মানে স্থান মানে কি? ঠাই। যেতিয়া যিকোনো ঠাইৰ সলনি ব্যৱহৃত হয়, সেই সৰ্বনাম পদবিলাককে আমি স্থানবাচক সৰ্বনাম পদ আমি বুলি কওঁ। উদাহৰণস্বৰূপে ইয়াত, তাত, তালৈ, কলৈ, য'ত ইত্যাদিবোৰ। আমি গুৱাহাটীলৈ নগৈ বুলি কৈছোঁ, আমি তালৈ গৈছিলোঁ। ক'ত আছা? মই ঘৰতে আছোঁ। ঘৰত নাই বুলি কৈছোঁ, মই ইয়াতে আছোঁ। আমি সেই স্থানৰ সলনি ব্যৱহাৰ কৰিছোঁ। যিটো স্থানত আছোঁ তাৰ আমি নামটো লোৱা নাই, আমি কি কৈছোঁ? আমি ইয়াতে আছোঁ। আমি তালৈকে যাম দেই। এই যিবিলাক শব্দ ইয়াত, তাত এইবিলাকে হৈছে কি? স্থানবাচক সৰ্বনাম। বিশেষণবাচক সৰ্বনাম। বিশেষণ পদ আমি এক্সট্ৰাকৈ পামেই, তথাপিও মই কৈ দিছোঁ, বিশেষণ পদ মানে হৈছে যি পদে দুখ গুণ বুজায়। বিশেষ্য পদৰ আগত ব্যৱহৃত হৈ যিবিলাক পদৰ দুখ গুণ, পৰিমাণ, অৱস্থা আদি বুজায়, সেইবিলাক আমি সৰ্বনাম পদকে বিশেষ্যবাচক সৰ্বনাম পদ বুলি কওঁ। উদাহৰণস্বৰূপে সেই কিতাপখন মোক দিয়া। এই বাক্যটোত কিতাপ শব্দটো হৈছে এটা বিশেষ্য পদ, আৰু ইয়াৰ আগত সেই শব্দটো হৈছে বিশেষ্য পদৰ দৰে হৈছে। অন্যান্য উদাহৰণ হিচাপে আমি যদি চাওঁ, এইটো, ইমান, সিমান, কিমান এইবিলাক মানে বিশেষ্য পদ মানে হৈছে নাম বুজায়। আমি এতিয়া কি পাইছোঁ? বিশেষণ মানে যি দুখ গুণ বুজায়। আমি এতিয়া ৩ নম্বৰ পদৰ ভাগটোৱে হৈছে বিশেষণ পদ। আপোনালোকক মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে যি পদে নাম বা সৰ্বনামৰ গুণ, সংখ্যা, আকাৰ, ৰং, অৱস্থা আদি ইত্যাদিবোৰ বুজায়,
মানে সকলো মানুহৰে গুণ দুখ গুণ সকলোৰে বেলেগ বেলেগ। এই দুখ গুণ ব্যৱহাৰ বুজাবলৈকে আমি যি পদৰ আমি ব্যৱহাৰ কৰোঁ সেই পদবিধেই হৈছে বিশেষণ পদ। উদাহৰণস্বৰূপে যদি আমি চাওঁ গোলাপ ফুলপাহ ধুনীয়া, এই বাক্য শাৰীত ধুনীয়া শব্দটোৱে বিশেষণ শব্দটো বুজাইছে। মানে সেই ফুলপাহৰ গুণনো কেনেকুৱা, ধুনীয়া নে বেয়াই নে বোলে বৰ ধুনীয়া নে একেবাৰে বেয়া নে, আমাক কি বুজাই দিছে আমি কি বুজি পালো। যদি আমি প্ৰশ্ন সুধি চাওঁ নিজকে গোলাপ ফুলপাহ কেনেকুৱা, মানে তাৰ গুণটোৰ কথা বিচাৰিছো, আমি গুণটোৰ বিষয়ে জানিব বিচাৰিছো। কেনেকুৱা বুলি ক'লে আমি উত্তৰটোত কি পাম, ধুনীয়া। আৰু এই ধুনীয়া শব্দটো কি হৈছে বিশেষণ পদ। ঠিক তেনেদৰে ডাঙৰ সৰু, ডাঙৰ মানুহ ভাল ল'ৰা বেয়া ল'ৰা, এই ভাল বেয়া বোলে ৰংটো কেনেকুৱা বগা, বগা নীলা হালধীয়া, সেইবিলাক হৈছে কি একো একোটা বিশেষণ পদৰ উদাহৰণ। আৰু আকৌ এই বিশেষণ পদসমূহকো আকৌ আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰো। প্ৰথম বিশেষণৰ ভাগটো হৈছে বিশেষ্যৰ বিশেষণ। যি বিশেষণ পদে বিশেষ্য পদৰ, এতিয়া আমি বিশেষণ বুলি ক'লেতো আমি বুজি পালোৱেই আৰু বিশেষ্য পদ বুলি ক'লেও আমি গম পালো, কিন্তু এতিয়া কি পদ পাইছো দুইটা সংযোগ হৈ আছে, বিশেষ্যৰ বিশেষণ পদ। কি পদৰ এতিয়া দুখ গুণ বুজাই, বিশেষ্য পদৰ বুজোৱা আমি সেই শব্দবিলাককে আমি বিশেষণ বিশেষ্য বিশেষণ বুলি কওঁ। ধুনীয়া ছোৱালী, ওখ গছ, এটা ঘোঁৰা, বেয়া ল'ৰা, সুন্দৰ দৃশ্য, এই সকলোবোৰ হৈছে বিশেষ্যৰ বিশেষণ পদৰ উদাহৰণ। বিশেষণীয় বিশেষণ কথাষাৰ আপোনালোকে সেই শব্দটো শুনিলে আপোনালোকে গম পাব যে এইটো কি হয়, বিশেষণীয়। বিশেষণ মানেটো দুখ গুণ বুজাই, কিন্তু আকৌ বিশেষণীয় লগাই দিছে, মানে আৰু বেছি ধুনীয়া পাইছিলো কিন্তু বৰ ধুনীয়া। কিবা এটা বস্তু মানে আমি তুলনা কৰিছো, তাই ধুনীয়া বুলি কৈছো কিন্তু আৰু ধুনীয়া, মানে এতিয়া যিমান ধুনীয়া তাতকৈ বহুত বেছি ধুনীয়া। অকমান কথাটো বুজোৱা নাই, বেছি ধুনীয়া কথা বুজাইছে। সেই তেনেকুৱা শব্দবিলাকত আমি যিবিলাক ব্যৱহাৰ কৰো বিশেষণ পদ, সেই পদবিলাকেই হৈছে বিশেষণীয় বিশেষণ। অৰ্থাৎ বিশেষণ পদৰ দুখ গুণ অৱস্থা পৰিমাণ আদি বুজোৱা বিশেষণ পদকে আমি বিশেষণীয় বিশেষণ পদ বুলি কওঁ। যেনেদৰে বৰ ওখ গছ, অতি শান্ত ল'ৰা, বৰ ভাল মানুহ, টিকটিকীয়া ৰঙা ফুল, আমি ফুলপাহ কি বুলি কৈছিলো ধুনীয়া, কিন্তু টিকটিকীয়া আৰু অলপ মানে বৰ বেছি ধুনীয়া বুজাবলৈ আমি কি শব্দটো ব্যৱহাৰ কৰিলো, এই টিকটিকীয়া। এই টিকটিকীয়া শব্দটো হৈছে বিশেষণীয় বিশেষণ। ক্ৰিয়া বিশেষণ, যি বিশেষণ পদে কোনো ক্ৰিয়াপদৰ অৱস্থা প্ৰকৃতি আদি বুজাই তাকে আমি ক্ৰিয়াৰ বিশেষণ বুলি আমি ক'ব পাৰো। যেনে খৰকৈ লিখা, লাহে লাহে আহা, খৰকৈ লিখা লাহে লাহে আহা, এইবিলাক কাম নহল জানো, আৰু কাম বিলাকত খৰকৈ লিখা লাহে লাহে আহা মনে মনে পঢ়া, এইবিলাকে আমি ক্ৰিয়াৰ বিশেষণ পদৰ উদাহৰণ হিচাপে ল'ব পাৰো। আমাৰ 4 নম্বৰ পদৰ ভাগটোৱে হৈছে ক্ৰিয়াপদ। যিবিলাক পদে কাৰ্য সম্পাদন কৰা বা নকৰাৰ অৰ্থত ব্যৱহৃত হয়, সেই পদবিলাককে আমি ক্ৰিয়াপদ বুলি কওঁ। আৰু এই ক্ৰিয়াপদবিলাকক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰো, সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়া বুলি ক'লে সেই ক্ৰিয়াপদবিলাকক বুজো যি ক্ৰিয়াপদবিলাকে বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে। অৰ্থাৎ বাক্য এটা সম্পূৰ্ণ কৰিব পৰা আমি ক্ৰিয়াপদবিলাককে সমাপিকা ক্ৰিয়াপদ বুলি কওঁ। উদাহৰণস্বৰূপে সি ভাত খালে, বাবুলে পাঠ পঢ়িছে, তাই ঘৰতে বহি আছে। খালে, পঢ়িছে, বহিছে, এইবিলাক কি হৈছে সম্পূৰ্ণ হৈছে, তাত অসম্পূৰ্ণ হবলৈ কোনো কথা নাই। আমি প্ৰথমেই পাইছিলো যে সমাপিকা ক্ৰিয়া মানে বাক্য এটা সম্পূৰ্ণ কৰা বুজায়। সেইকাৰণে সি ভাত খাইছে, বাবুলে পাঠ পঢ়ি আছে, একো একোটা এইবিলাক সম্পূৰ্ণ বাক্য, আৰু এইবিলাকে হৈছে সমাপিকা ক্ৰিয়াৰ উদাহৰণ। আৰু অসমাপিকা ক্ৰিয়া হৈছে সেইবিলাক বাক্য যিবিলাক বাক্যই মানে বাক্য এটা সম্পূৰ্ণ কৰিব নোৱাৰে। যিবিলাক ক্ৰিয়াপদে মানে কোনো এটা বাক্য সম্পূৰ্ণ কৰিব নোৱাৰে, সেইবিলাককে আমি অসমাপিকা ক্ৰিয়া বুলি
ক'ব পাৰোঁ। উদাহৰণস্বৰূপে যদি চাওঁ, সি ভাত খাই বিদ্যালয়লৈ যাব। সি ভাত খায়, এই খাই যিটো আমি শব্দ পালোঁ, ক্ৰিয়াপদ পালোঁ, খোৱাটো এটা কাম নহ'ল জানো? আৰু ক্ৰিয়াপদ মানে কি বুজায়? যি কাম কৰে বা কৰা বা হোৱা নোহোৱা বুজায়, সেয়াই হৈছে ক্ৰিয়াপদ নহয় জানো? খোৱা, যোৱা, খেলা, পঢ়া এই সকলোবোৰে হৈছে একো একোটা কাম। সি ভাত খায়, খাই খাই শব্দটো মানে খাই ক্ৰিয়াপদটো সম্পূৰ্ণ হোৱা নাই। বিদ্যালয়লৈ যাব, এই বিদ্যালয়লৈ যাব লগোৱাৰ পিছতহে এই বাক্যটো সম্পূৰ্ণ হৈছে। গতিকে ই হৈছে অসমাপিকা ক্ৰিয়াৰ এটা উদাহৰণ। আমাৰ 5 নম্বৰ পদটোৱে হৈছে অব্যয়, মানে পদৰ শেষৰ ভাগটোৱে হৈছে অব্যয় পদ। যি পদে নাম বা সৰ্বনামৰ সৈতে বাক্যৰ আন শব্দৰ সম্পৰ্ক বুজায়, মানে কোনো এটা বাক্যত এটা শব্দৰ লগত আন এটা শব্দৰ যি সংযোগ স্থাপন কৰে, সেই সংযোগ স্থাপন কৰা পদবিলাককে অব্যয় পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৰা, সৈতে, লগত আদি ইত্যাদিবোৰ হৈছে কি? অব্যয় পদৰ উদাহৰণ। আমি বাক্যত যদি আমি ব্যৱহাৰ কৰি চাওঁ, ৰাম আৰু সীতা পঢ়ি আছে, ৰহিম আৰু কমল খেলি আছে। এই ৰহিম আৰু কমলক কোনে সংযোগ কৰিলে? এই আৰু শব্দটোৱে। আৰু এই সংযোগ কৰা পদটোৱে হৈছে কি? অব্যয় পদ। তেতিয়া আৰু শব্দটো হৈছে কি? অব্যয় পদৰ উদাহৰণ। আৰু এই অব্যয় পদৰো আমি কেইবাটাও ভাগ পাওঁ। প্ৰথম অব্যয় পদৰ ভাগটো আহক আমি জানি লওঁ। যোজক অব্যয়, যি অব্যয় দুটা বা অধিক পদ বা বাক্যক সংযোগ কৰে তাক আমি যোজক অব্যয় বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে আৰু, এতেকে, কাৰণে, তেন্তে। এই আৰু মই এটা উদাহৰণ দিছিলোঁ, ৰাম সীতা আমি দুটা দিলোঁ, কিন্তু তাতকৈ অধিকো ক'ব পাৰোঁ। ৰাম, সীতা, কমল, গৰিমা, প্ৰস্তুতি, বহুতো আমি নাম ক'ব পাৰোঁ। কস্তুৰিকা, এই সকলোবোৰৰ লগত আমি কি আৰু শব্দটো লগ লগাই পেলাই আমি কি কৰিব পাৰোঁ? মানে এটা সংযোগ স্থাপন কৰিব পাৰোঁ বাক্যটোত। আৰু সংযোগ স্থাপন কৰা বাক্যত সংযোগ স্থাপন কৰা পদটোৱে হৈছে অব্যয় পদ। আৰু এইটোৱে হৈছে কি? যোজক অব্যয় পদৰ উদাহৰণ। পৃথক বোধক অব্যয়, দুটা পদ বা বাক্যক পৃথক কৰা অব্যয় পদকে আমি পৃথক বোধক অব্যয় বুলি কওঁ। পৃথক মানে বেলেগ বেলেগ কৰা। যেতিয়া এটা পদে দুটা পদক বা বাক্যক বেলেগ বেলেগ কৰে, সেই অব্যয়বিলাককে পৃথক বোধক অব্যয় পদ বুলি আমি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে নাইবা, তথাপি, কিন্তু, অথচ ইত্যাদিবোৰ। ভাৱবোধক অব্যয়, আমাৰ মনত বহুতো ভাৱ উৎপন্ন হয়। দুখ, সুখ, ভয়, লাজ, বহুতো আমাৰ মনত এই ভাৱৰ উৎপন্ন হয়। আৰু সেই ভাৱবিলাকে মনৰ যেতিয়া ভাৱ অনুভূতি হিচাপে প্ৰকাশ পায়, মানে যি অব্যয় মানুহৰ দুখ, সুখ, লাজ, আশ্চৰ্য আদি মনৰ ভাৱ অনুভূতিবোৰ প্ৰকাশ কৰে, সেই অব্যয় পদকে ভাৱবোধক অব্যয় পদ বুলি কোৱা হয়। যেনে বাবা সি খেলখনত জিকিলে দেই, বাবা আমাৰ বিদ্যালয়খন প্ৰথম স্থান লাভ কৰিলে। যি বাটো হৈছে কি? এটা মানে সুখৰ অনুভৱ বুজাইছে। এটা সুখ অনুভৱ, মানে এটা বহুত আনন্দিত হৈছে। সেইবিলাক হৈছে ভাৱবোধক অব্যয়ৰ উদাহৰণ। সম্বোধনবোধক অব্যয়, যিবোৰ অব্যয় পদৰ সম্বোধন কৰোঁতে ব্যৱহাৰ কৰে, সেইবোৰ সম্বোধনবোধক অব্যয় বুলি কওঁ। যেনে হেৰা, হেৰা শুনিছানে? এইফালে আহাচোন। যি মৰমত আমি মাতো, বা হেৰা, হেৰি, ঐ শুনচোন। আমি কাৰোবাৰ লগক মাতিছোঁ, ঐ শুনচোন। কি বুলি কৈছো? আমি ঐ বুলি সম্বোধন কৰিছোঁ। তাইৰ নাম কোৱা নাই বা সৰ্বনাম আমি ব্যৱহাৰ কৰা নাই। আমি কি কৈছোঁ? ঐ শুনচোন। আৰু ঐ, অ, হেৰি, হেৰা আদিবোৰে হৈছে সম্বোধনবোধক অব্যয়। সমিধানবোধক অব্যয়, প্ৰশ্নৰ বা কোনো কথাৰ যেতিয়া আমি উত্তৰ দিওঁতে ব্যৱহৃত অব্যয়বোৰকে আমি কি অব্যয় বুলি ক'ব পাৰোঁ? সমিধানবোধক অব্যয়। উদাহৰণস্বৰূপে এৰি, আৰু ইত্যাদিবোৰ। যেনে তুমি সভালৈ যাবা দেই, বাৰু যাম। এইটোৱে হৈছে কি? বাৰু শব্দটো কি হৈছে কি? সমিধানবোধক অব্যয়।
আনুষংগিক অব্যয়, যিবোৰ অব্যয় আন পদৰ লগত লগ হৈ পেলাই সেইবিলাকৰ অৰ্থ বেলেগ বেলেগ কৰে, তাকে আমি আনুষংগিক অব্যয় বুলি কওঁ। উদাহৰণস্বৰূপে, তোমালোক এবাৰ যাবাচোন, যিবিলাক যাবাচোন আমি কি ব্যৱহাৰ কৰিলো? চোন। এই চোন শব্দটো হৈছে কি? আনুষংগিক অব্যয়। অব্যয় শেষৰ ভাগটোৱে হৈছে প্ৰশ্নবোধক অব্যয়। কোনো কথা সুধোতে বা প্ৰশ্ন কৰোঁতে আমি যিবিলাক অব্যয় ব্যৱহাৰ কৰোঁ, সেই অব্যয়বিলাককে আমি প্ৰশ্নবোধক অব্যয় বুলি কওঁ। যেনে কি, কেনে, কিয়, তোমাৰ নামটো কি? তোমাৰ নামটো কি? আমি কি কৰিছো? প্ৰশ্ন কৰিছো। আৰু এই কি শব্দটোৱে হৈছে প্ৰশ্নবোধক অব্যয়। আজিলৈ ইমানেই, আৰু লিগেল ক্লাষ্টাৰ চোৱাৰ বাবে ধন্যবাদ।